5 নম্বৰটো চোৱা ইন ফিগাৰ 6.22 কি কৈছে DE parallel OQ and DF parallel OR so that EF parallel QR তো ইয়াত ফিগাৰটো চোৱা এনেকৈ ডায়াগ্ৰামটো দিয়া আছে PQR এইটো আছিল O আছিল এইটো আছিল ইয়াত তো ইয়াত চোৱা D এইটো আছিল E এইটো আছিল F হয়নে তো DE এইটো প্যারালাল OQ দিয়া আছে হৈছে আৰু এটা আছে DF এইটো প্যারালাল OR দিয়া আছে এইখিনি হ'ব তো কি দেখাব গৈছে তেন্তে EF প্যারালাল QR দেখাব গৈছে এইখিনি দেখাব কৈছে বুজি পাইছা এইটো প্যারালাল এইটো দিয়া আছে এইটো প্যারালাল এইটো দিয়া আছে তো আমাক কি দেখাব লাগে এইটো প্যারালাল এইটো দেখাব লাগে আছে তো এতিয়া চোৱা এইটো গিভেনত লিখি লোৱা গিভেন DE parallel OQ and DF parallel OR so we have to show কি দেখাব লাগে EF parallel QR EF এইখিনি parallel এইখিনি তো ইয়াত চোৱা ইয়াত যদি আমি কি কৰো এইটো এটা ট্রায়াঙ্গেল লও এইটো এটা ট্রায়াঙ্গেল লও তো ট্রায়াঙ্গেলৰ যদি রেশিও তো এইটোৰ রেশিও বাই এইটোৰ রেশিও আৰু এইটোৰ রেশিও বাই এইটোৰ ৰেশিও এই ট্রায়াঙ্গেল দুটাৰ এইফালৰ ৰেশিওটো বাই এইফালৰ ৰেশিওটো যদি ইকুয়াল দেখাব পাৰো তেন্তে আমি এইটো বাই এইটো প্যারালাল এইটো লিখিব পাৰিম হয়নে পাৰিম নে নাই তো এতিয়া চোৱা তো proved কি proof কৰিব লাগে তো আমাৰ ট্রায়াঙ্গেল কোনটো লম POQ এইখিনি ট্রায়াঙ্গেল লম এইখিনি আৰু এইখিনি ট্রায়াঙ্গেল এই দুটা ট্রায়াঙ্গেল লম হয়নে তো POQ তো ইন ট্রায়াঙ্গেল POQ এইটো ট্রায়াঙ্গেলৰ পৰা আমি কি লিখিব পাৰো আৰু কন্ডিশন দিয়া আছে কি এইটো ট্রায়াঙ্গেলত কন্ডিশনটো দিয়া আছে DE parallel OQ DE parallel OQ দিয়া আছে হয়নে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো PE by EQ PE by EQ is equal to এইটো কি আছিল ইয়াত আছিল না PD by DO PD by DO এইটো লিখিব পাৰো তো এইটো বাই BPT আছে তো এটা ইকুয়েশন 1 দিয়া নেক্সট এইটো ট্রায়াঙ্গেল লোৱা ইন ট্রায়াঙ্গেল POR কন্ডিশনটো কি দিয়া আছিল এইটো DF parallel OR DF parallel OR হৈছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো PF by FR equal to কি লিখিব পাৰো এইটোই লিখিব পাৰো PD by DO এটা সেম লাইনত আছে নহয় তো এইটো লিখিম PD by DO এইটো ইকুয়েশন 2 তো এটা কি আছিল বাই BPT আছিল হয়নে BPT তো ইকুয়েশন 1 আৰু 2 ৰ পৰা চোৱা ইয়াত PD by DO ইয়াত PD by DO তো আমি কি রেশিও ইকুয়াল দেখা পাৰো এইটো বাই এইটো লিখিব পাৰো তো ইকুয়েশন 1 আৰু 2 ৰ পৰা তো ফ্রম ইকুয়েশন 1 and 2 তো ইয়াৰ পৰা আমি কি লিখিব পাৰো PE by EQ equal to এইটো ইকুয়াল এইটো লিখিব পাৰো PF by FR লিখিব পাৰো হয় না তো এইটো লিখিম
পি এফ বাই এফ আর হৈছে। তো আমাৰ কি হ'ল এইটো পি ই বাই ই কিউ এইখিনি বাই এইখিনি হ'ল আৰু পি এফ বাই এফ আৰ এইখিনি হ'ল। তো আমাৰ এই ডাঙৰ ট্ৰায়েংগলটো হ'ল। তো ডাঙৰ ট্ৰায়েংগলৰ দুয়ো ফালে কি কৰিছোঁ ছাইডৰ ৰেচিঅ' ইকুৱেল আছে যদি আমাৰ তো এই দুটা আছিল কি হ'ব ই আৰু এফ এইটো মিড পইণ্ট হৈ আছে নহয় আৰু এইটোতো ট্ৰায়েংগলৰ ছাইড এটা কিউ আৰ। তো এইটো কি হ'ব প্যারালাল হ'ব। তো দিয়াৰ ফৰ আমি কি লিখিব পাৰোঁ দিয়াৰ ফৰ এইটো কি আছিল ই এফ প্যারালাল কিউ আৰ ই এফ প্যারালাল কিউ আৰ এইটো লিখিব পাৰোঁ। তো এইটো ৰেচিঅ' কি হ'ল ট্ৰায়েংগলৰ ৰেচিঅ'টো ইকুৱেল হ'ল। তো কনভাৰ্চলি এইটো কি কৰিব পাৰোঁ বিপিটি মতে এইটো লিখিব পাৰোঁ নহয় প্যারালাল লিখিব পাৰোঁ। তো এইটো কনভাৰ্চলি লিখিব পাৰোঁ। ইয়াত যদি লিখি দিয়া কনভাৰ্সলি মানে বিপিটিৰ কনভাৰ্স থিয়ৰম হয় না। তো এইটো লিখিব পাৰোঁ। তো এইটো কি হ'ল প্ৰুফ হ'ল।